11খন আসনত বিজেপি উঠিছে, 11খনত পদুম, বৰপেটা আৰু ধুবুৰীত হাতী মানে এজিপি আৰু কোকৰাঝাৰত UPPL মানে ট্ৰেক্টৰ। বৰপেটাত আগতে ধৰ্মপুৰ সমষ্টিতে বৰপেটা শেষ হৈ গৈছিলে, কিন্তু এইবাৰ বৰপেটাত নলবাৰীও আছে, বৰক্ষেত্ৰীও আছে, হাজোও আছে, শুৱালকুছিও আছে। এইবাৰ আপোনালোকে যেনেকে হাতীত ভোট দিব, ময়ো হাতীতে ভোট দিম। তাৰমানে মোৰ য'ত ভোট আছে আমিনগাঁও এইবাৰ বৰপেটা লোকসভাত পৰিছে। গতিকে নলবাৰী জিলাৰ ৰাইজৰ লগতে ময়ো এইবাৰ এজিপিকে ভোট দিম, হাতীৰ ছবিত ভোট দিম। হ'ব? আৰু আমি সকলোৱে হাতীৰ ছবিত একেলগে ভোট দিম। আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, আমাৰ সকলোৰে জনপ্ৰিয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অতিথি ৰামেশ্বৰ তেলী ডাঙৰীয়া, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, ডক্টৰ মৃগাংক তালুকদাৰ ডাঙৰীয়া, আনন্দ ৰাজবংশী ডাঙৰীয়া, মুকুতা ডেকা ডাঙৰীয়া, পৰীক্ষিত দত্ত ডাঙৰীয়া, সুনীল ডেকা ডাঙৰীয়া, আকৰাম হুছেইন ডাঙৰীয়া, বশিষ্ঠ বৈশ্য ডাঙৰীয়া, পুলক শৰ্মা ডাঙৰীয়া, শৰৎ বৰ্মন ডাঙৰীয়া, অশোক দত্ত ডাঙৰীয়া, শচীন্দ্ৰ শৰ্মা ডাঙৰীয়া, জ্যোতিষ শৰ্মা ডাঙৰীয়া, শৈলেন কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা 22 মাৰ্চৰ পৰা মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এখনৰ পিছত এখন মিটিং কৰি গৈ আছো, আৰু দিনত 4-5খন কৰি মিটিং। আজিৰ দিনটো আমাৰ ইলেকশ্যনৰ প্ৰচাৰ অভিযানৰ একদিন আগত, তাৰমানে অহাকালি আমাৰ প্ৰচাৰ অভিযান সামৰণি পৰিব, আৰু আজি প্ৰচাৰ অভিযানৰ শেষৰ দিনাৰ আগদিন। ইয়াৰ পিছত গুৱাহাটীতো মোৰ 3খন মিটিং আছে। চাওঁতে অসমৰ গোটেইবোৰ সমষ্টিতে 2-4টাক বাদ দি মই মিটিঙত গ'লো, ৰাইজক লগ পালো। শদিয়াৰ পৰা ধুবুৰীলৈ এই লোকসভা ইলেকশ্যনত মই যিমান উৎসাহ দেখিলো, মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ ইমান মৰম আৰু আদৰ দেখিলো, মই সঁচাই অভিভূতও হৈছো, আৰু অসমবাসী ৰাইজক হৃদয়ৰ গভীৰতম কোণৰ পৰা